আকাশবাণী গুৱাহাটী FM মহাবাহু মহামিলনৰ মহাসেতু এতিয়া আগবঢ়াইছোঁ ফোন ইন ভূপ্ৰজ্ঞা অনুষ্ঠানটি। আজিৰ বিষয় ভূমি ৰাজহ প্ৰশাসন আৰু ইয়াত ৰাইজৰ অংশগ্ৰহণ। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া নজৰুল ইছলাম, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয় সচিব আনন্দ কুমাৰ দাস আৰু অসম জৰীপ তথা বন্দোবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তী। অনুষ্ঠান চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 036126611876 আৰু 036126622325 নম্বৰত ফোন কৰি সমল ব্যক্তিকেইগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আধৰি এয়া মানস প্ৰতিম শৰ্মা। ধন্যবাদ। সমস্ত শ্ৰোতাকে ভূপ্ৰজ্ঞা অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে তিনিগৰাকী সমল ব্যক্তি আছে। আমি সমল ব্যক্তিকেইগৰাকীকো অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি প্ৰথমে শ্ৰীযুত পংকজ চক্ৰৱৰ্তী ডাঙৰৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ যে আমি আজি প্ৰধানকৈ ভূমি নীতি সন্দৰ্ভত কথা পাতিম। আপুনি এই বিষয়ে কি ক'ব? নমস্কাৰ। অসম জৰীপ আৰু বন্দোবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আয়োজিত ভূপ্ৰজ্ঞা অনুষ্ঠানলৈকে সকলোকে আদৰণি জনাইছোঁ। ভূপ্ৰজ্ঞা অনুষ্ঠানৰ এক অন্যতম লক্ষ্য নাগৰিকৰ মাজত ভূমি সম্পৰ্কীয় চৰকাৰী আৰু আইনগত ব্যৱস্থাৰ সজাগতা সৃষ্টি কৰা। ৰাইজৰ সজাগতা আৰু অংশগ্ৰহণে অসমৰ ভূমি ব্যৱস্থাপনাৰ জৰিয়তে উন্নয়নৰ লগতে ভূমি সম্পৰ্কীয় বিবাদ তথা মধ্যভোগীৰ বিলোপ সাধনৰ উদ্দেশ্যে এই অনুষ্ঠানত আমি ৰাইজৰ অংশগ্ৰহণ বিচাৰিছোঁ। আজিৰ অনুষ্ঠানৰ বিষয়বস্তু হৈছে আমাৰ অসমৰ ভূমি নীতি। আমাৰ মাজত ইছলাম ছাৰ আছে, আনন্দ দাস ডাঙৰীয়া আছে। সেয়াই আজিৰ উদ্দেশ্য। আমাৰ আলোচনাৰ পূৰ্বে এগৰাকী শ্ৰোতাৰ ফোন আহিছে। আমি প্ৰথমে ফোনটো লওঁ আৰু আলোচনা আৰম্ভ কৰিম। হেল্ল'। হেল্ল'। হয়, কওক। হয়, আপোনাৰ প্ৰশ্নটো সোধক। আপোনাৰ ওদালগুৰিত কি কয় বসুন্ধৰা যোজনাটো কিয় লাগু হোৱা নাই? হয়, ওদালগুৰিৰ পৰা ফোন কৰিছে তেখেতে। ওদালগুৰি জিলাখন আমাৰ BTR-ৰ অধীনত আছে আৰু যিসকল 6 শিডিউল এৰিয়াত আছে তাত ৰেভিনিউ ৰাজহ বিভাগ তেওঁলোকে নিজেই কণ্ট্ৰল কৰে, তেওঁলোকৰ নিজৰ অথৰিটি। 6 শিডিউল এৰিয়াৰ বাহিৰৰ জিলাবিলাকত এই মিছন বসুন্ধৰা বৰ্তমান চলি আছে। হয়, আমি পুনৰ শ্ৰোতাৰ ফোন ল'ম। তাৰ পূৰ্বে আমি ইছলাম ছাৰৰ ওচৰলৈ গৈছোঁ যে আমি যদি জানিব বিচাৰোঁ ভূমি নীতিৰ প্ৰয়োজন কি বা আমাৰ শেহতীয়া ভূমি নীতি কি, এই সন্দৰ্ভত যদি চমুকৈ আপুনি আমাৰ শ্ৰোতাসকলক জনায়। নমস্কাৰ। ভূমি নীতি আমি যদি বিষয়খিনি অকণ আলোচনা কৰিবলৈ যাওঁ, আমি জানো যে বিভিন্ন বিভাগৰ যেতিয়া কাম কাজবিলাক বা ছাৰ্ভিচ ডেলিভাৰীবিলাক হয়, সেৱা যেতিয়া আগবঢ়ায়, বিভিন্ন বিধান বা এক বা ৰুল আমি যাক কওঁ, তাৰ গণ্ডিত কামবিলাক হয়। তাৰোপৰি সেই কামখিনি যাতে নিৰ্দিষ্ট সময়ত সঠিকভাৱে ৰাইজৰ সহজতে পাব পৰাকৈ কামখিনি হয়, তাৰ কাৰণে প্ৰায় বেছিভাগ বিভাগেই একোটা নীতি প্ৰণয়ন কৰে। আমি জানো যে যেনেকৈ শিক্ষা বিভাগে শিক্ষা নীতি, উদ্যোগ বিভাগে উদ্যোগ নীতি, সময় সাপেক্ষে সেই নীতিবিলাক পৰিৱৰ্তন কৰিব লগা হয়। আৰু আমাৰ ভূমি নীতি অসমৰ ক্ষেত্ৰত যদি আমি আলোচনা কৰিবলৈ আগবাঢ়োঁ, তেনে প্ৰথমতে আমাৰ প্ৰথম ভূমি নীতিটো হৈছিলে 1958 চনত, দ্বিতীয়খন ভূমি নীতি হৈছিলে 1968 চনত, তৃতীয়খন ভূমি নীতি হৈছিলে আমাৰ 1972 চনত, চতুৰ্থখন ভূমি নীতি আমাৰ হৈছিলে 1989 চনত আৰু শেহতীয়া ভূমি নীতি আমাৰ 2019 চনত অসম চৰকাৰে প্ৰণয়ন কৰি উলিয়াইছে। আমি ভূমি নীতিৰ প্ৰয়োজনীয়তাৰ কথা যদি অনুভৱ কৰোঁ, তেনেহ'লে আমি যদি ভূমি সম্পৰ্কে বিষয়টো চাওঁ, ভূমি এনেকুৱা এটা সম্পদ, ৰিচোৰ্চ, যে ই বাঢ়াটো নাই, বৰং সময়ে সময়ে বা দিনক দিনে কমিহে গৈছে।
কমিহে গৈছে, কিন্তু তাৰ প্ৰয়োজনীয়তা দিনক দিনে বাঢ়ি গৈছে। পৰিমাণ দিনক দিনে কমি গৈছে, প্ৰয়োজনীয়তা দিনক দিনে বাঢ়ি গৈছে। আমি যদি আন বিষয়বিলাক চাওঁ, আজি যদি আমি মানে গাড়ী বা এই ধৰণৰ বা ৰাস্তা ঘাট চাওঁ, প্ৰয়োজনীয়তাও বাঢ়িছে, সংখ্যাও বাঢ়িছে। কিন্তু ভূমি এনেকুৱা এটা বস্তু যাৰ পৰিমাণ কমি গৈছে দিনক দিনে, কিন্তু তাৰ প্ৰয়োজনীয়তা বাঢ়িছে। গতিকে এই মানে অতি গুৰুত্বপূৰ্ণ যিখিনি সম্পদ, ভূমি সম্পদ যিটো আমি কৈছোঁ, সেই সম্পদটো সঠিকভাৱে সঠিক দিশত আজিৰ কাৰণেই নহয়, অহা প্ৰজন্ম, তাৰ পিছৰ প্ৰজন্ম, আজি 100 বছৰ পিছত কি হ'ব, এই কথাবিলাক আমি আগত ৰাখি পেলাই কি কৰিব লাগিব, তাৰ মানে ব্যৱহাৰ বা ভৱিষ্যতে কেনেকৈ ব্যৱহাৰ হ'ব, ভৱিষ্যত বংশধৰ বা প্ৰজন্মই কেনেকৈ সেইখিনি তেওঁলোকে যেতিয়া প্ৰয়োজনীয়তা অনুভৱ কৰিব, আজিৰ প্ৰজন্মই সেইখিনি সঠিকভাৱে ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাখি থৈ গ'ল নে নগ'ল, এই কথাবিলাকো বিশেষ গুৰুত্ব দিবলগীয়া বিষয় হৈ থাকিব। হয়, আমি পুনৰ কথা পাতিম। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি ফোনটো লওঁ। হেল্ল'। মই নলবাৰীৰ পৰা কৈছোঁ। হয় হয় হয়, আপুনি ছাৰহঁতক প্ৰশ্নটো সোধক। দিলীপ শৰ্মা কৈছোঁ। হয়, মই এই মেডি মাটি মই 3.5 কথা কিনিছিলোঁ আজি প্ৰায় 10-15 বছৰ আগতে, কিন্তু মই দলিলখন পাইছোঁ, কিন্তু মাটিটো মোৰ নামজাৰা কৰা নাই। মই ডিচি অফিচত গৈছোঁ, তেখেতসকলে কি বোলে জানে নাই, এই মাটিখিনি বোলে মই 30 মে'ৰ পাছত ধৰিবলৈ পাৰিম বোলে। এইটো কেনেকুৱা কথা হ'ল কওকচোন। আপোনাৰ দলিলখন আছে? আছে আছে আছে। আপোনাক এটা মই সহজ উপায় দিওঁ, সেইটো হ'ল যিটো আমাৰ বসুন্ধৰা পৰ্টেল আছে, অনলাইন আপুনি এপ্লাই কৰিব পাৰে। বসুন্ধৰা পৰ্টেলত যদি আপুনি মোবাইলৰ পৰাই হওক বা কোনো কাৰোবাৰ সহায় লৈ পেলাইও আপুনি এপ্লাই কৰে, তেতিয়াহ'লে সেইটো আপোনাৰ বিনামূলীয়াভাৱে খুব কম সময়ৰ ভিতৰত হ'ব। আৰু আপোনাৰ কোনটো আপোনাৰ চাৰ্কুল পৰে? তেখেতৰ সংযোগ বিচ্ছিন্ন হৈছে, নলবাৰী জিলাখনৰ বিষয়ে ক'লে তেখেতে। এইটো আচলতে হ'বলগীয়া নাছিলে, নিশ্চয় কিবা বেলেগ কথাও থাকিব পাৰে, কিন্তু মিছন বসুন্ধৰাৰ অধীনত যদি তেওঁ এপ্লাই কৰে, তেওঁৰ কামটো অতি খৰতকীয়াকৈ আৰু বিনামূলীয়াভাৱে হ'ব। হয়, আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি পুনৰ ফোনটো লৈছোঁ। হেল্ল'। হেল্ল'। হয়, আপোনাৰ পৰিচয়টো দিব আৰু প্ৰশ্নটো সোধক। হয়, মই জ্যোতিকুছিৰ পৰা লীলাধৰ তালুকদাৰে ক'লোঁ। হয়। হেল্ল'। হয় হয়, আমি শুনি আছোঁ তালুকদাৰ ডাঙৰীয়া, আপুনি প্ৰশ্নটো সোধক। হয়, মই যদিও গুৱাহাটীত থাকোঁ, মোৰ ঘৰ নলবাৰীত। হয়, নলবাৰী বাজনী মৌজাৰ। হয়, তাত মোৰ দেউতাৰ নামত মাটি আছে আৰু দেউতাৰ ভায়েকতো গোটেইবিলাকৰ লগত মানে একেলগ হৈ আছে, মানে দলিলবিলাক। এতিয়া মই আৰু আমাৰ দাদা, আমি মানে আমাৰ নামত নামজাৰি কৰিছোঁ। এইটো কেনেধৰণে আগবাঢ়িব লাগিব কামখিনি? আপোনাৰ মাটিখিনি আপুনি যিটো কৈছে দলিলবিলাক একেলগে আছে, হয়, দলিলবিলাক একেলগে আছে নে একেটা পট্টাতে চবৰে নাম আছে? মানে দলিল কেইবাখনো আছে, কোনোবাখনত মোৰ দেউতাৰ নাম আছে, খুৰাহঁতৰ নাম আছে, ভাল, খুৰাহঁতৰ নাম আছে, ঠিক আছে। এনেকে আছে। ঠিক আছে, তো তেনে ক্ষেত্ৰত আপোনাৰ যিটো দলিল আছে, দলিলত বৰ্তমান যিকেইজনৰ নাম আছে তেওঁহে নামজাৰিটো পাব। আজি যদি কাৰোবাৰ দেউতাৰ নামত দলিলটো থাকে, প্ৰথম দেউতাৰ নামত নামজাৰি হ'ব। যদি ইনকেছ দেউতাৰ মৃত্যু হৈ গৈছে, তেনেহ'লে দেউতাৰ নামৰ নামজাৰি হোৱাৰ পিছত আকৌ সেইজনৰ উত্তৰাধিকাৰীসকলৰ নামজাৰি হৈ যাব। এতিয়া আপোনাৰ নামজাৰিৰ কাৰণে আপুনি এটা কাম কৰিব লাগিব, মিছন বসুন্ধৰাত দলিল সূত্ৰে নামজাৰিৰ ব্যৱস্থাটো আছে। এইটো মিছন বসুন্ধৰাৰ 2 নম্বৰ আইটেম। গতিকে আপুনি নিজাববীয়াকৈ আবেদনটো কৰিব পাৰে অনলাইন, অথবা কোনোবা চাইবাৰ কেফেত গৈ কৰিব পাৰে, অথবা আপুনি চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ মানে তাতে এটা মানে কম্পিউটাৰৰ জৰিয়তে সেইখিনি আপলোড কৰাৰ কাৰণে বা অনলাইন এপ্লাই কৰাৰ কাৰণে ব্যৱস্থাটো দি আছে, সেইটো কৰি ল'ব পাৰে। ছাৰ, মই লিংকটো এবাৰ তেখেতসকলক কৈ দিব বিচাৰিছোঁ। আগৰ প্ৰশ্নটোৰ লগতো এইটো সম্পৰ্ক আছিলে যে ৱেবছাইট বা পৰ্টেলত আপুনি যাব, অতি সহজ, সকলোৱে ব্যৱহাৰ কৰিব পৰা ধৰণৰ এইটো এটা পৰ্টেল, বসুন্ধৰা BASUNDHARA.assam, চব স্মল লেটাৰ .gov.in। এইটো পৰ্টেলত আপোনালোকে যদি চাই, তাত অসমীয়া ভাৰ্চনতো আছে, ইংৰাজীতো আছে, এইটো কৰিব পাৰিব। আৰু খুব সহজতে কম সময়ৰ ভিতৰত বিনামূলীয়াভাৱে এই সেৱা আপোনালোকে গ্ৰহণ কৰিব পাৰে। হয়, আমি শ্ৰীযুত দাস ডাঙৰীয়াৰ সৈতে কথা পাতিম। তাৰ পূৰ্বে আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি ফোনটো লওঁ। হেল্ল'।
মই কামৰূপ ৰেলৰ বকৰ পৰা কৈছোঁ। হয় মই মাটিটো 1981 চনতে নামজাৰি কৰিছোঁ। আচ্ছা, মাটিটো মোৰ কাৰেকশ্যনো হৈছে, ৰেকৰ্ডতো আছে মোৰ নাম মানে হেৰি, কিন্তু কাৰেকশ্যন হোৱা নাই, নামজাৰি আছে। এতিয়া কম্পিউটাৰত মাটিটো নাহে, তাৰমানে মোৰ নামটো কাৰেকশ্যন হৈ নাহে, এনেই নামটো কাৰেকশ্যন হৈ নাহে। মই বাটোৱাৰা কৰিম বুলি ভাবিছিলোঁ মাটিটো। হয় হয়, মানে আপুনি মোৰ জবাবন্দী লগৰ কম্পিউটাৰৰ এজনে জবাবন্দীখন কথা চাইছে জানো। নেকি? কম্পিউটাৰৰ জবাবন্দীখন চাইছে নেকি আপুনি? কম্পিউটাৰত মোৰ নামটো নাহে, মোৰ ৰেকৰ্ডত জমাবন্দীত মোৰ নামটো আছে, কিন্তু হয়। কম্পিউটাৰৰ ৰেকৰ্ডত নাহে মোৰ। নাহে, ঠিক আছে। হয়। আপুনি এই ক্ষেত্ৰত চক্ৰ বিষয়াক এটা আবেদন দিব পাৰে। এইটো লিগেচি ডাটা কাৰেকশ্যন বুলি সাধাৰণতে কোৱা হয়। তাৰমানে হাতৰ জবাবন্দীখনত নামটো আছে কিন্তু কম্পিউটাৰত নাহে। এনেকুৱা হ'ব পাৰে যে সেই নামটো এণ্ট্ৰি হোৱা নাই কিবা কাৰণত, তেতিয়া এণ্ট্ৰি কৰি দিব। আৰু যদি এণ্ট্ৰি হৈ আছে কিবা কাৰণত নাহে, টেকনিকেল কাৰণৰ কাৰণে নাহে, তেতিয়া তেওঁলোকে তাৰ কাৰণে ব্যৱস্থা ল'ব। তেনেকুৱা আচলতে হ'ব নালাগিছিল। তথাপিও আপুনি এটা চিঠাৰ কপি উলিয়াইও চাব পাৰে যে চিঠাত আপোনাৰ নামটো, কম্পিউটাৰৰ চিঠা, হাতৰ চিঠা নহয়, কম্পিউটাৰৰ চিঠা, যে আপোনাৰ নামটো চিঠাত এণ্ট্ৰি হৈছে নে নাই, কম্পিউটাৰত এণ্ট্ৰি, ধৰিত্ৰীত এণ্ট্ৰি হৈছে নে নাই, এইটো চাব পাৰে। আৰু ছাৰ তেওঁৰ যদি ডিড আছে বা তেওঁৰ দখল আছে, নামজাৰি আছে, তেতিয়াহ'লে তেখেতে আমাৰ মিছন বসুন্ধৰাত যিটো ছাৰ নথি সংশোধন আছে সেইটোৰ জৰিয়তেও তেওঁ মানে এপ্লাই কৰিব পাৰে। হয়, আমি শ্ৰীযুত ৰাজেঙৰ পৰা জানিব বিচাৰিছোঁ যে আমি যেতিয়া ভূমি নীতিৰ কথা কওঁ, তাত ভূমি সংস্কাৰৰ বিষয়টো জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ বিভাগৰ মানে ৰাজহ বিভাগৰ শেহতীয়া ব্যৱস্থা কি? ধন্যবাদ। ৰাজ্যৰ নাগৰিকসকলক দ্ৰুতভাৱে আৰু স্বচ্ছভাৱে ভূমি সম্পৰ্কীয় সেৱা প্ৰদান কৰিবৰ কাৰণে বৰ্তমান চৰকাৰখনে বিভিন্ন ধৰণৰ ৰিফৰ্মছ ব্যৱস্থা হাতত লৈছে। ইয়াৰ প্ৰথমত মই আৰম্ভ কৰিব লাগিব যে প্ৰায় 30 বছৰ পাছত, আগৰ ভূমি নীতি আছিলে 1889ত আছিলে, তাৰ পাছত প্ৰথমবাৰৰ কাৰণে 2019 চনত আমাৰ ভূমি নীতিখন গ্ৰহণ কৰা হ'ল। উদ্দেশ্য এটাই যে নাগৰিকসকলে যিটো ভূমি দ্ৰুতভাৱে সেৱা পাব লাগে তাৰ উদ্দেশ্য আগত ৰাখিয়ে কৰা হৈছিলে। আৰু বৰ্তমান চৰকাৰখনেও নতুন বহুত ৰিফৰ্মছ ব্যৱস্থা হাতত লৈছে। ইয়াৰ ভিতৰত প্ৰধানতভাৱে ক'ব পাৰি, আমাৰ 24 আগষ্টত এখন মানে কেবিনেটত আমাৰ পাছ হৈ গ'ল যে আমি ডাইৰেক্টলি ছেটেলমেণ্ট দিয়াৰ ব্যৱস্থাটো কৰা হৈছে। ইয়াৰ আগতে আমাৰ আছিলে কি যে প্ৰথমতে আমি এলটমেণ্ট দিওঁ, এলটমেণ্টৰ পাছত 3 বছৰ থাকিব লাগিব, তাৰপাছত একশিঙীয়া পট্টা দিওঁ, তাৰপাছত আমি ম্যাদী পট্টা দিওঁ। এটা দীঘলীয়া প্ৰক্ৰিয়া এটা আছিলে, কিন্তু এতিয়া সেইটো সহজ কৰি দিয়া হ'ল যে এতিয়া কোনোবা মানুহ যদি দখলত আছে, তেওঁ ইণ্ডিজিনিয়াছ অসমীয়া মানুহ হয়, মাটি পাবৰ যোগ্য হয়, তেওঁক আমি SDLC-ত পোনপটীয়াভাৱে আমি ডাইৰেক্ট ছেটেলমেণ্টত ব্যৱস্থাত কৰিম। আমি প্ৰথমৰ পৰাই ম্যাদী পট্টা দিয়া হ'ব। তাৰ কাৰণে তেওঁলোকে পাৰ বিঘা 500 ৰুপিজকৈ প্ৰিমিয়াম আদায় দিব লাগিব। এইটো পোনপটীয়াভাৱে হ'ব। আৰু ইয়াৰ ফলত মানে জনসাধাৰণে আকৌ আগৰ নিচিনাকৈ এলটমেণ্ট, একশিঙীয়া পট্টা বা ম্যাদীৰ কাৰণে ৰ'বলগীয়া সময়খিনি নালাগিব। তেতিয়া ৰিচেণ্ট এটা আছিলে। তাৰপাছত আকৌ এটা আছিলে যে আমাৰ কিছুমান মানে মিছন বসুন্ধৰাৰ আগতে এলটমেণ্ট পাইছিলে, আৰু সেই সময়ত প্ৰভিজনটো আছিলে যে এলটমেণ্টৰ পাছত 3 ইয়াৰ্ছ তেওঁলোকে মানে কণ্টিনিউৱাছ পজিশ্যনত থাকিব লাগিব। কিন্তু মিছন বসুন্ধৰাত আমি এই সুবিধাটো আমি কৰিলোঁ এনেকৈ ধৰণে, যিসকলে আগতে এলটমেণ্ট পাইছিল তেওঁলোকে মিছন বসুন্ধৰা যদি এপ্লাই কৰে ম্যাদীৰ কাৰণে, তেতিয়াহ'লে 3 বছৰ হ'ব নালাগে। হয়, আমি এই বিষয়ে পুনৰ কথা পাতিম। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি ফোনটো লৈ লওঁ। হেল্ল' স্যার। হয়, আপোনাৰ প্ৰশ্নটো সোধক। নমস্কাৰ স্যার, নমস্কাৰ স্যার। প্ৰশ্নটো হৈছে স্যার মোৰ মাটি সংক্ৰান্ত একটা প্ৰশ্ন। হয় স্যার, মোৰ মাটিটো কেনা আছিল 1983 চনত, 80 চনত কিনিবলৈ কৰা। হয়, সেইটো মাটিটো আছিল। আৰু স্যার তেতিয়া মাটিটো মানে তজি নাছিল আৰু স্যার, খাস মাটি আছিল, এনেকুৱা আছিল, একচন আছিল। এতিয়া মাটিটো মানে আমি কিনিছো মানে যি মানুহৰ পৰা, সেই মানুহজন এতিয়া নাই, মৃত্যু হৈছে স্যার, বহুত আগতে মৃত্যু হৈছে। আমাৰ দখলতে আছে মাটিটো, কিন্তু কথা হ'ল কি স্যার, মানে সেই মাটিজনৰ, সেই মানুহজনৰ নামত মাটিটো উঠিছে, এতিয়া আমাৰ নামত নাই। কিন্তু এতিয়াৰ পৰা সেই মাটিটো মানে খেৰাচমিতি হৈছে, আৰু অলপ মাটি মানে সংযোগ বিচ্ছিন্ন হৈ গ'ল। হয়, কিন্তু হয়, চৰকাৰৰ ভূমি নীতি মতে যদি এটা মাটি নতুনকৈ পাট্টা হৈ খেৰাজ ম্যাদী হৈছে, যদি চৰকাৰী মাটি পাট্টা হৈ ম্যাদী পাট্টা হৈছে, তেনেহ'লে 15 বছৰলৈকে তেওঁ হস্তান্তৰ কৰিব নোৱাৰে। এতিয়া যিজন মানুহৰ নামত হৈছে, তেওঁৰ সতি সন্ততিৰ নামত, যিহেতু তেওঁৰ মৃত্যু হোৱা বুলি আপুনি কৈছে যে তেওঁৰ সতি সন্ততিৰ নামত 2 তাৰিখেৰে নামজাৰি হ'ব পাৰিব,
বেলেগে আকৌ সেই মাটিটো নতুনকৈ এতিয়া কিনিব নোৱাৰে 15 বছৰৰ ভিতৰত সেইটো কিনিব নোৱাৰে আৰু যদি একচনীয়া মাটি ম্যাদী হৈছে তেনেহ'লে 3 বছৰলৈকে সেই মাটিটো হস্তান্তৰ কৰিব নোৱাৰে 3 বছৰ পাছত পাৰমিশ্যন সহহে তেওঁ সেই মাটি হস্তান্তৰ কৰিব পাৰিব গতিকে আপোনাৰ বিষয়টো এই ধৰণেৰে থাকিব আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় হেল্ল' মুজাম্মেল হকে কৈছিলোঁ হয় হয় মই মুজাম্মেল হকে কৈছিলোঁ গুৱাহাটীৰ পৰা হয় হয় আপোনাৰ প্ৰশ্ন মোৰ এটা ডাঙৰ প্ৰব্লেম এটা আছে আপুনি অলপ কাইণ্ডলি শুনিব মই এজন ব্লাইণ্ড পাৰ্চন হয় হয় আপোনাৰ প্ৰশ্নটো সোধক মই মানে ঘটনা হ'ল কি মই মাটি এডোখৰ কিনিছিলোঁ তেতেলীয়া 2য় খণ্ড মাটিডোখৰ এতিয়া শুনি আছোঁ যে ইক' চেঞ্চিটিভ জোন ঘোষণা কৰিছে কিন্তু মোৰ দলিল নামজাৰি পটা চটা চব আছে মোৰ কম্পিউটাৰতো নাম চাম চব আছে এতিয়া ইক' চেঞ্চিটিভ জোন হ'লে মাটি কিনা বেচা কৰিব নোৱাৰি নেকি মোৰ মানে সেই মাটিডোখৰত মোৰ এটা PM হাউচো পাইছিলোঁ মই কিন্তু মাটিটোৰ কণ্ডিশ্যন দেখি মোৰ PM হাউচটো তাত নহ'ল এতিয়া ঘটনা হ'ল কি মই ব্লাইণ্ড পাৰ্চন মই এটা ক'ৰবাত এটা সংস্থাপন হ'ব লাগে তেতিয়া সেই তাত মই ঘৰ যদি বনাব নোৱাৰোঁ মাটিটো কিনিটো মোৰ কোনো কাম নহ'ল ভাল বাৰু আপোনাৰ ছাৰসকলে সুধিছে আপোনাৰ প্ৰশ্নটো উত্তৰ দিব উত্তৰটো দিব খুজিছোঁ 2015 চনত এখন অৰ্ডাৰ এটা ওলাইছিলে যে ইক' চেঞ্চিটিভ জোন আমাৰ যিটো তেতিলা অঞ্চলটো আছিলে তাত মানে চেলটো মানে কেপ্টেইন এবেঞ্চ কৰি থৈছিলে অলপ স্থগিত কৰি থৈছিলে কিন্তু 2019 চনত আমি মানে 19 চন 2020ত আমি সেই কেপ্টেইন এবেঞ্চৰ অৰ্ডাৰটো আমি উইথড্ৰ কৰিলোঁ এতিয়া ইক' চেঞ্চিটিভ জোনত আপোনালোকে কিনা বিকা কৰিব পাৰিব কিন্তু ইক' চেঞ্চিটিভ জোনত যিটো কনষ্ট্ৰাকশ্যনৰ যিটো বাৰ থাকে বা যিটো ৰেষ্ট্ৰিকশ্যন থাকে সেইটো আপুনি মানিব লাগিব সেইটো GMDৰ ফালৰ পৰা বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা থাকিব কিন্তু আপোনাৰ কিনা বিকাৰ ক্ষেত্ৰত যিটো আগতে বন্ধ হৈ আছিলে 2015ৰ পৰা 2020 চনত আমি এইটো কেপ্টেইন এভেন্সটো উইথড্ৰ কৰি দিয়া হ'ল মানে সদায়কে যে প্ৰশ্ন উঠিছে তেখেতে ঘৰ তাত নিৰ্মাণ কৰিব পাৰিব লিমিটেশন থাকিব বিল্ডিং বনাব নোৱাৰিব ইমান মাটি দিব লাগিব নিয়ম নীতিৰ মাজেৰে তেখেতে বনাব পাৰিব হয় যদি তেখেতে কোনো ধৰণৰ নিশ্চয় যদি তেখেতে শুনি আছে নিশ্চয় উপকৃত হ'ব হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' নমস্কাৰ ছাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক মই নলবাৰী জিলাৰ পৰা কৈ আছোঁ শ্ৰীমিন্টু মহন্তই হয় কটাহিলা মজাৰ পৰা মোৰ দেউতাই যেতি সৰুতে এটা মাটি লৈছিলে ল'লে মাটিটো নামজাৰি কৰিব পৰা নাই আজিলৈকে এতিয়া আপোনাৰ কৰিব পৰা যাবনে নামজাৰি কিয় কৰিব পৰা নাই কৰিব পৰা নাই মানে ট্ৰাইবেল বেল্টৰ মাটি নে এইটো ম্যাদী মাটি ট্ৰাইবেল বেল্টৰ মাটি নে কি কৈছে ট্ৰাইবেল বেল্টৰ মাটি নে হয় 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 নাই ছাৰ তেখেতে হয়তো কথাটো বুজি পোৱা নাই বস্তুটো বুজাই দিলে হ'ল তেখেতক যদি ছাৰ তাত জনজাতীয় হেৰি হ'ব নালাগে এইটো এৰিয়া তেওঁ কিয় কৰিব পৰা নাই হয়তো তেওঁৰ চেল ডিডৰ ক্ষেত্ৰত কিবা ইছ্যু থাকিব পাৰে বা তেওঁৰ পজিশ্যনৰ ক্ষেত্ৰত কিবা ইছ্যু থাকিব পাৰে বা পাত্তাবিলাকত হয়তো বিভিন্নজনৰ নাম আছে গতিকে লেগেচি ডাটা আপডেশ্যনৰ ক্ষেত্ৰতে তেওঁ ছাৰ কৰিব পাৰে আৰু যদি তেওঁৰ পাত্তা আছে বা তেওঁ নিজে কিনা বুলি কৈছে চৰি ডিড যদি আছে তেতিয়াহ'লে তেওঁ মিছন বসুন্ধৰাতে তেওঁ এপ্লাই কৰিব পাৰিব হয় গতিকে তেখেতে বিষয়টো নিশ্চয় বুজি পাইছে হয় পুনৰ আমি ভূমি সংস্কাৰৰ বিষয়টো লৈ গৈছোঁ আমি ইতিমধ্যে মই ক'লোঁ তাৰপিছত নেক্সট এটা আমি পদক্ষেপ লৈছিলোঁ উপায়ুক্তসকলক আমি ভূমি আবণ্টন বা ছেটেলমেণ্টৰ ক্ষেত্ৰত মানে আমি এটা অথৰাইজেশ্যন কৰিছোঁ আমি তেওঁলোকক আমি ক্ষমতাটো হস্তান্তৰ কৰিছোঁ কোন ক্ষেত্ৰত যে আমি যিবিলাক কিমান গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ কাৰণে মাটি লগা থাকে কেতিয়াবা বিভিন্ন স্কুলৰ কাৰণে থাকে বা পাব্লিক হেল্থ চেণ্টাৰৰ কাৰণে থাকে যিবিলাক আমি আগতে গভৰ্ণমেণ্টৰ লেভেলত আহিছিলে কিন্তু এইবাৰ আমি ৰিচেণ্টলি আমি কৰিলোঁ অৰ্ডাৰ এটা কৰিলোঁ যে আমি গভৰ্ণমেণ্ট লেভেলত যিখিনি মাটি দৰকাৰ হ'ব সেইখিনি ৰুৰেল এৰিয়াৰ কাৰণে ডেপুটি কমিশ্যনাৰে নিজে SDLC পাছ কৰি এলটমেণ্ট বা ছেটেলমেণ্টটো তেওঁলোকে কৰিব পাৰিব ইন কেছ অফ মানে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা পাব্লিক ইউটিলিটি ৰিলেটেড যদি হয়গৈ তাৰমানে এইটো এটা মেজৰ আমাৰ এইটো মানে ৰিফৰ্মছ হ'ল যাৰ কাৰণে আমাৰ বহুত স্পীডি হৈছে এতিয়া বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ মাটি দিবৰ কাৰণে উপায়ুক্ত লেভেলতে বস্তু মীমাংসা হৈ গৈছে যিটো আগতে গভৰ্ণমেণ্ট লেভেলত আহিবলগীয়া হয়তো অকণমান ডিলে হৈছিলে তাৰ বাহিৰে এটা বস্তু আছিলে যে শদিয়া ট্ৰাইবেল বেল্ট এটা আছিলে আজিৰ পৰা বহুত প্ৰায় 70 ইয়াৰ্ছলৈকে তাত মৰাং মটক
আহোম এই কমিউনিটিৰ মানুহখিনি আছিলে তেওঁলোকে বহুত পুৰণা যদিও তেওঁলোকে ট্ৰাইবেল বেল্টত তেওঁলোকে প্ৰটেক্টেড ক্লাছ নোহোৱাৰ কাৰণে সেই অঞ্চলবিলাকত তেওঁলোকে মাটিৰ ভূমিৰ অধিকাৰটো পোৱা নাছিলে ৰিচেণ্টলি 20 জুলাইত আমি এখন নটিফিকেশ্যন কৰা হ'ল কেবিনেটৰ সিদ্ধান্ত মৰ্মে যে আমি মৰাণ মটক গোৰ্খা চুতীয়া যিখিনি আছে শদিয়া বেল্টৰ ভিতৰত এই মানুহখিনিক আমি প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিলোঁ আৰু এতিয়া তেওঁলোকে লেণ্ড ৰাইটছ পাইছে আৰু অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাতে গৈ পট্টা ডিষ্ট্ৰিবিউশ্যন কৰিছে এইটো মানে 70 ইয়াৰ্ছৰ আগলৈকে এইবিলাক পোৱাই নাছিলে কোনো ধৰক এতিয়া পাইছে এইটো এটা আছিলে আৰু গোৰ্খা কমিউনিটিখিনি আছিলে যে বাস্কা চিৰাং কোকৰাঝাৰ ওদালগুৰি এই অঞ্চলত গোৰ্খা যিখিনি কমিউনিটি আছিলে সেইখিনিক আমি প্ৰটেক্টেড হিচাপে কৰা নাছিলোঁ সেইখিনি আকৌ ৰিচেণ্টলি আমি এইবাৰ প্ৰটেক্টেড ক্লাছ হিচাপে আমি এনাউন্স কৰা হ'ল এইটো 28 জুলাই 2021ত আমি এই কেবিনেটৰ ডিচিশ্যন হৈ নটিফিকেশ্যন হৈ গ'ল আকৌ আমি নতুনকৈ এটা কৰিলোঁ কোচ আৰু গোৰ্খা কমিউনিটিৰ মানুহখিনি মুকক চেলেং যিটো ট্ৰাইবেল বেল্ট আছিলে তাত তেওঁলোকে এই ভূমিৰ অধিকাৰটো পোৱা নাছিলে তাত প্ৰটেক্টেড হিচাপে তেওঁলোক নাছিলে কিন্তু ৰিচেণ্টলি আমি 27 অক্টোবৰত কেবিনেটৰ সিদ্ধান্ত মৰ্মে আমি নটিফাই কৰিলোঁ তেওঁলোকক আৰু তেওঁলোকে এতিয়া ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও আমাৰ কিছুমান কেইটামান নতুন আমি কৰিলোঁ আমি SDRF যিটো থাকে আমাৰ যিটো ধুমুহা বানপানী যিটো ক্ষতিগ্ৰস্ত লোক থাকে তেওঁলোকৰ সাহায্যৰ কাৰণে আমি উপায়ুক্তক আমি বেছি কৰ্তৃত্ব প্ৰদান কৰিলোঁ ইয়াৰ আগতে কি আছিলে তাৰমানে আপোনাৰ ধৰক স্কুল এখন ভাগি গ'ল তাৰ পইচাটো পাব লগা হ'লে গভৰ্ণমেণ্ট লেভেললৈকে আহিব লগা আছিলে কিন্তু এতিয়া আমি কৰিলোঁ যে উপায়ুক্তসকলে 50,000লৈকে স্কুলখনৰ মেৰামতিৰ কাৰণে চেংচন কৰিব পাৰিব আৰু পইচাটো ডাইৰেক্টলি তেওঁলোকে দিব পাৰিব সেই এগ্ৰিকালচাৰৰ কাৰণে ইনপুট ছাবচিডি থাকে খেতি পথাৰখন মানে চিলটেশ্যন হৈ মানে ক্ষতিগ্ৰস্ত হ'ল তাৰ কাৰণে ফাৰ্মাৰে পইচা পায় সেইটো প্ৰপ'জেল আগতে উপায়ুক্তসকলে আমালোকে গভৰ্ণমেণ্টলৈকে পঠাব লগা আছিলে এতিয়া তেওঁলোকে উপায়ুক্ত নিজেই চেংচন কৰিব আৰু পইচাটো তেওঁলোকে দিব পাৰিব ইয়াৰ কাৰণে আমি ৰাজহুৱাভাৱে আগতীয়াভাৱে উপায়ুক্তৰ হেডত আমি পইচাটো জমা দি থৈ দিম ইয়াৰ ফলত মানে কি হ'ব আমাৰ যিটো ক্ষতিগ্ৰস্ত লোকসকলে সোনকালে পইচা পোৱাৰ ব্যৱস্থা এটা হ'ব হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ হয় আমি শুনি আছোঁ আপুনি প্ৰশ্নটো সোধক আমাক নমস্কাৰ মই কামাখ্যাৰ পৰা কৈছিলোঁ কামাখ্যা টেম্পল হয় মোৰ খেৰাজ মেডি 188 নম্বৰৰ নম্বৰ আৰু ডাক নম্বৰ 63 আৰু 47 নম্বৰত মাটি আছিলে এতিয়া কথা হৈছে কি মই বসুন্ধৰাত এপ্লাই কৰি পজিশ্যনটো পোৱা নাই আনফালে 47ত বেলেগ মানুহে এতিয়া বহিছে অলপ ফিজিকেলিও মোৰ দুৰ্বল আছে এতিয়া কি কৰা যায় এইটো ক্ষেত্ৰত পজিশ্যন যদি নাথাকে তেনেহ'লে আপোনাৰ সাধাৰণতে মিউটেশ্যন বা নামজাৰি গ্ৰাণ্ট কৰিব নোৱাৰি বা দিব পৰা নাযায় গতিকে আপুনি কৈছে যে আমি পজিশ্যনটো কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ পজিশ্যনটো উদ্ধাৰ কৰাৰ মানে দুটা পদ্ধতি আমি সাধাৰণতে হেৰি কৰোঁ এটা হ'ল যে চিভিল কোৰ্টত পজিশ্যনটো উদ্ধাৰ কৰাৰ কাৰণে আপুনি এটা টাইটেল চুইট কৰিব আৰু অথবা মানে লেণ্ড গ্ৰেবিং এক্ট 2010 যিটো আছে যদি তাৰ আওতাত পৰে আপুনি এজন এডভোকেটৰ লগত আলোচনা কৰি সেইমতে কৰি মানে লেণ্ড গ্ৰেবিং এক্ট জবৰদস্তি গ্ৰেভিং কৰা বা জবৰদস্তি লৈ লোৱা যিটো প্ৰৱণতা ক'ৰবাত কেতিয়াবা হয় তেনেকুৱা যদি আপোনাৰ ক্ষেত্ৰত হৈছে তেনেহ'লে আপুনি লেণ্ড গ্ৰেবিং এক্ট মতেও মানে সেই মাটিখিনি উদ্ধাৰৰ কাৰণে মানে জিলা ন্যায়াধীশৰ ওচৰত আবেদন কৰিব পাৰিব গতিকে প্ৰথম আপুনি আপোনাৰ দখলটো উদ্ধাৰ কৰিব লাগিব আৰু তাৰপিছতহে আপোনাৰ যদি মানে নামজাৰি হ'বৰ কাৰণে স্বত্ব আৰু দখল এই দুটা বস্তুৰ প্ৰয়োজন হয় আপোনাৰ যদি স্বত্ব আছে দখলটো নাই তেনেহ'লে দখলটো আপুনি উদ্ধাৰ কৰি লৈ আইনগতভাৱে উদ্ধাৰ কৰি লৈ তাৰপিছত আপুনি নামজাৰিৰ কাৰণে দৰখাস্ত কৰিব পাৰিব হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' মই যে এই নামজাৰিটো নামটো কাৰেকশ্যন কৰাৰ কথা ক'লে কিন্তু এজমালি পাত্তাদাৰ আছে মই আৰু বাতৰাৰ কাৰণে এপ্লাই কৰিব পাৰিম নে নাই আপোনাৰ নাম যদি ইতিমধ্যে পট্টাত আছে আৰু আপোনাৰ যদি দখল আছে তেনেহ'লে আপুনি বসুন্ধৰাৰ জৰিয়তে আপুনি মানে বাটোৱাৰা কৰাৰ কাৰণে দৰখাস্ত কৰিব পাৰিব বাটোৱাৰা কৰিবৰ কাৰণে এজন ব্যক্তিৰ নাম জৱাবন্দীত থাকিব লাগে আৰু যিমান মাটি তেওঁ বাটোৱাৰা কৰিব খোজে সেইমানখিনি মাটিৰ ওপৰত তেওঁ স্বত্ব দখল থাকিব লাগিব গতিকে যদি আপোনাৰ মাটি স্বত্ব দখল আছে আৰু জৱাবন্দীত নাম আছে তেনেহ'লে অৱশ্যেই আপুনি বাটোৱাৰাৰ কাৰণে দৰখাস্ত কৰিব পাৰিব হয় পুনৰ আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল'
হয় ছাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক 90 চনতে মাটি কিনা গৈছিলে মাটিটো দলিল হোৱা নাই হেল্ল' কেঁচা দলিলে হৈ আছে নাই কেঁচা দলিলৰ কাম নহ'ব আপুনি ৰেজিষ্টাৰ্ড দলিল কৰিব লাগিব এইটো কি কৰিব লাগিব গতিকে আপুনি যাৰ পৰা মাটিটো লৈছে তেখেতৰ লগত আপুনি কথা পাতি আপোনালোকে দুয়ো NOC কৰাৰ পিছত আপোনালোকে দলিল কৰিব লাগিব হয় আমাৰ সময়ৰ পৰা শেষ হৈ আছে মই সাব ৰেজিষ্টাৰ অফিচত গৈ পেলাই হয় ছাৰৰ পৰা জানিব বিচাৰিছোঁ যে এইটো আমি যি বিষয়টো আলোচনা কৰি আছোঁ যোৱা 2 সপ্তাহ ধৰি হ'লে ধৰক একচনীয়া মাটি একচনীয়া ভূমি ম্যাদী পট্টালৈ পৰিৱৰ্তন কৰাৰ তাৰ ব্যৱস্থা কি আমাৰ ভূমি নীতিত যেনেকৈ আমাৰ দাস ডাঙৰীয়া ইতিমধ্যে আপোনালোকে কৈছে যে চৰকাৰী মাটি খিলঞ্জীয়া ভূমিহীন ব্যক্তিক আগতে আবণ্টন তাৰপিছত একচনীয়া পাট্টা তাৰপিছত ম্যাদী পাট্টা দিয়াৰ নিয়ম আছিলে এতিয়া ডাইৰেক্টলি ম্যাদী পাট্টা প্ৰিমিয়াম মানে 500 বিঘাই প্ৰতি 500 টকা প্ৰিমিয়ামৰ জৰিয়তে এতিয়া ম্যাদী পাট্টা কৰাই দিবৰ ব্যৱস্থা আছে লগতে আবণ্টন হৈ থকা মাটিখিনি ডাইৰেক্টলি এতিয়া ম্যাদী পাট্টা কৰি দিয়াৰ ব্যৱস্থা আছে ঠিক তেনেকৈ একচনীয়া মাটিখিনি বিশেষকৈ একচনীয়া মাটিৰ পদ্ধতিটো এনেকুৱা যে গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যনৰ পৰিসীমাৰ পৰা 15 কিলোমিটাৰৰ বাহিৰত বেলেগ মিউনিচিপেল টাউন যেনেকৈ টাউন কমিটি মিউনিচিপেল বৰ্ডৰ পৰিসীমাৰ পৰা 5 কিলোমিটাৰৰ বাহিৰত আৰু ৰাজহ টাউন বুলিও এটা টাউন থাকে য'ত কমিটি নাথাকে সেই টাউনৰ পৰিসীমাৰ 3 কিলোমিটাৰৰ বাহিৰত মাটিখিনি চক্ৰ বিষয়ে ম্যাদী একচনৰ পৰা ম্যাদী কৰিব পাৰে বসুন্ধৰাত এই ব্যৱস্থাটো আছে আপোনালোকে বসুন্ধৰাৰ জৰিয়তে সেই একচনীয়া মাটি ম্যাদীৰ কাৰণে দৰখাস্ত কৰিব পাৰে আৰু সেইমতে যদি কৰে তেনেহ'লে সেই মাটিখিনি ম্যাদী কৰাৰ ব্যৱস্থা আছে অৱশ্যে পৰিসীমাৰ ভিতৰত যদি পৰে যিখিনি পৰিসীমাৰ কোনো টাউনত নপৰে কিন্তু টাউনৰ পৰিসীমাৰ 15, 5 আৰু 3 কিলোমিটাৰৰ ভিতৰত পৰে তেনেহ'লে সেই মাটি উপায়ুক্তইহে ম্যাদী কৰিব পাৰে তাৰ কাৰণে অৱশ্যে মাটিৰ মূল্যৰ ওপৰত প্ৰিমিয়াম দিব লাগে আৰু টাউনৰ মাটিৰ ক্ষেত্ৰত গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যনে হওক বা পৌৰ নগৰ হৈ হওক বা ৰাজহ টাউনে হওক তাৰ ভিতৰত যদি থাকে তেনেহ'লে সেয়া মাটি চৰকাৰেহে ম্যাদীৰ হুকুম দিব পাৰে তাৰ কাৰণেও মাটিৰ মূল্যৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হয় বিভিন্ন শ্ৰেণীৰ মাটিৰ কাৰণে প্ৰিমিয়াম বিভিন্ন শতাংশত হয় গতিকে সেইমতে ডিটেইলছ ব্যৱস্থাটো আছে এইখিনিতে এটা কথা যে মাটি ম্যাদী কৰাৰ পিছত 3 বছৰলৈকে সেয়া মাটি মানুহে হস্তান্তৰ কৰিব নোৱাৰে এই ব্যৱস্থাটো অসম ভূমি নীতিত বৰ্তমান দিয়া আছে আগতে আছিলে কিন্তু এতিয়া 3 বছৰলৈ আনিছে গতিকে সেই কথাখিনি আমি মনত ৰাখিব লাগে হয় আৰু শেষত শ্ৰীযুত দাস ডাঙৰীয়াৰ পৰা আপোনাৰ আমি যে বিষয়টো আলোচনা কৰি আছোঁ এই ক্ষেত্ৰত দিছিলে আকৌ এটা সংস্কাৰ ব্যৱস্থা লোৱা হৈছিলে ষ্টাম্প ডিউটিৰ ক্ষেত্ৰত ইয়াত ষ্টাম্প ডিউটি কিছুমানত বেছি হৈ আছিলে কিছুমানত কম হৈ আছিলে এইটো ৰেচনেলাইজেশ্যনৰ এটা প্ৰয়োজন হৈ আছিলে এইটো বৰ্তমান চৰকাৰে এইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে আৰু সেইমতে এটা ইম্পৰ্টেণ্ট এটা ৰিফৰ্ম কৰা হ'ল যে গিফ্ট ডিডৰ ক্ষেত্ৰত আগতে আছিলে দেউতাকে যদি নিজৰ ল'ৰাকো দিব লগা হয় তেতিয়াহ'লে জনেল ভেলুৱেশ্যনত 2% মহিলাৰ কাৰণে 3% আছিলে পুৰুষৰ কাৰণে গতিকে ইয়াৰ সময়ত যিটো ষ্টাম্প ডিউটিটো বহুত বাঢ়ি গৈছিলে আৰু সেইকাৰণে বহুতে গিফ্টটো অলপ মানে উৎসাহী নাছিলে গিফ্টটো নাছিলে বহুতে এনেকুৱা হৈছিলে যে নিজৰ দেউতাকে নিজৰ ল'ৰাক চেল কৰিছিলে বহুত সময়ত কিন্তু ইয়াত কি কৰা হ'ল এতিয়া আমি এইটো গিফ্টৰ ক্ষেত্ৰত আমি কৰিলোঁ যে ব্লাড ৰিলেশ্যনৰ যিখিনি গিফ্ট হ'ব সেইখিনি ক্ষেত্ৰত আমি 0.5% কৰা হ'ল আগতে যিটো আছিলে 2% আৰু 3% এইটো 0.5% কৰা হ'ল আৰু মেক্সিমাম লিমিট ধৰি দিয়া হ'ল 10,000 তাতকৈ নাবাঢ়িব সেইটো আৰু এইটো এটা ৰিফৰ্ম কৰা হ'ল যাৰ কাৰণে ধৰক গিফ্টটো এতিয়া সহজ হ'ব নিজৰ দেউতাকে নিজৰ ল'ৰা বা ছোৱালীক দিব খুজিলে দিব পাৰিব সহজতে তাৰ পৰা এটা বস্তু কৰা হ'ল যে ষ্টাম্প ডিউটি আছিলে আগতে চেল গিফ্ট বা লিজৰ কাৰণে আছিলে 2% আৰু 3% সেইটো ৰিডিউচ কৰি দিয়া হ'ল উমেনৰ কাৰণে 1% কৰা হ'ল আৰু মেলৰ কাৰণে 2% কৰা হ'ল হয় আজি আমাৰ সময় শেষ হ'ল আমি তিনিগৰাকী সমান ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মানলৈ ধন্যবাদ জনাই আমাৰ আজিৰ ভূপ্ৰজ্ঞা অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ আৰু আমি পৰৱৰ্তী সময়ত পুনৰ এই ধৰণৰ বিষয়লৈ আলোচনাত মিলিত হ'ম ধন্যবাদ আজিৰ ফোন ইন ভূপ্ৰজ্ঞা অনুষ্ঠানত
অতিথি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া নাজৰুল ইছলাম, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব আনন্দ কুমাৰ দাস আৰু অসম জৰীপ তথা বন্দোবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তী। এই আকাশবাণী গুৱাহাটী FM মহাবাহু। এতিয়া ইভিনিং নিউজ। Good evening.